আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি। পশ্চিমবংগৰ কোচবিহাৰৰ এই মধুপুৰ সত্ৰৰ পুণ্যভূমিতে গুৰুজনাই দেহ ত্যাগ কৰিছিলে আৰু এই পুণ্যভূমিতেই জীৱনৰ অন্তিম সময়ত তেওঁ অসমীয়া কলা সংস্কৃতিলৈ যি অনবদ্য অৱদান, আচলতে সেই অনবদ্য অৱদান ইয়াতেই সৃষ্টি কৰিছিলে গুৰুজনাই। ইয়াত থাকিয়েই তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিলে। 85 বছৰ বয়সৰ সময়তে চকুৰি আচলতে যি ভকতক লৈ বৰপেটাৰ পাটবাসী সত্ৰৰ পৰা মহাপুৰুষজনাই ধৰ্ম প্ৰচাৰৰ অৰ্থে আচলতে এনেধৰণে আহি এই সত্ৰত উপস্থিত হৈছিলে আৰু সেই চকুৰি ভকতক লৈ তেওঁ এই মধুপুৰ সত্ৰত উপস্থিত হৈ ইয়াতেই ঠিক সেই মহাপুৰুষজনাই তেওঁ ধৰ্ম চৰ্চা কৰিছিলে। জীৱনৰ অন্তিম সময়ত তেওঁ যি অনবদ্য যি অৱদান আগবঢ়ালে অসমীয়া কলা সংস্কৃতিৰ প্ৰতি, যি তেওঁ আচলতে যি অৰিহণা যোগালে, যি তেওঁ অনবদ্য সৃষ্টিৰাজি আচলতে ইয়াতেই তেওঁ মহাপুৰুষ গুৰুজনাই আচলতে ইয়াতেই সৃষ্টি কৰিছিলে। মই দেখুৱাইছোঁ আৰু মই বৰ্তমান আহি উপস্থিত হৈছোঁ যি পশ্চিমবংগৰ কোচবিহাৰৰ এই পুণ্যভূমি মধুপুৰ সত্ৰত। আৰু মধুপুৰ সত্ৰত আজি গুৰুজনাৰ যি তিৰুভাৱ তিথিৰ দিনাই বহু লোকৰ ইয়াত সমাগম হৈছে। অসমৰ বিভিন্ন ঠাইৰ পৰা আচলতে বহু লোক আহি ইয়ালৈ দৰ্শন কৰিবলৈ আহিছে, যি আচলতে তেজপুৰৰ পৰা বা গোৱালপাৰাৰ পৰা বৰস্কুলৰ পৰা আদি কৰি বিভিন্ন ঠাইৰ পৰা অসমৰ বিভিন্ন চুকে কোণৰ পৰা বহু লোক আহি ইয়াতে এনেধৰণে আচলতে ইয়াতে তেওঁলোকে দৰ্শন কৰিবলৈ আহিছে। পুৱাৰ ভাগতে বহু লোক আহি ইতিমধ্যে ইয়াৰ পৰা তেওঁলোকে প্ৰস্থান কৰিছে, যি ইয়াৰ পৰাই তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিলে। মই দেখুৱাইছোঁ এনেধৰণে গুৰুজনাই শেষ অন্তিম সময়ত 1568 খ্ৰীষ্টাব্দত ইয়াতে তেওঁ দেহ ত্যাগ কৰিছিলে। তাৰপিছতে এনেধৰণে এইখন মধুপুৰ সত্ৰ আজিও এখন যি ঐতিহাসিক এক সত্ৰ, সেই সত্ৰ এতিয়াও এনেধৰণে ইয়াত বহু লোকৰ সমাগম ঘটে। আজি এই পুণ্য যি তেওঁৰ তিৰুভাৱ তিথি, এই পুণ্য তিৰুভাৱ তিথিৰ দিনা আচলতে ইয়াত পুৱাৰ পৰা বহু লোকৰ সমাগম ঘটিছে। বহু লোক দূৰ দূৰণিৰ পৰা আহিছে গুৰুজনাৰ যি অনবদ্য অৱদান বা গুৰুজনাৰ যি পুণ্যভূমি দৰ্শনৰ বাবে। এনেধৰণে বহু লোক ওলাই আহিছে। ক'ৰ পৰা আহিছে দাদা আপুনি? মই শিৱসাগৰ নাজিৰা মঠিয়াচিগাত ঘৰ। হয়, কি ক'ব গুৰুজনাৰ আজি তিৰুভাৱ তিথি, এই পুণ্য দিনটোত পুণ্যভূমিলৈ আপোনালোক আহিছে? হয় হয়, আমি দৰ্শনৰ বাবে আহিছোঁ, কিন্তু আমি আহিছিলোঁ শুকুৰবাৰে ট্ৰেইনত উঠি পিনি আমি শনিবাৰে বৰপেটা সত্ৰত সোমাই শনিবাৰে দিনটোত আৰু ৰাতিটো থাকি কালি দেওবাৰ দিনত আমি ইয়ালৈ কোচবিহাৰলৈ বুলি মধুপুৰ সত্ৰলৈ বুলি ৰাওনা হ'লোঁ। আহি পিনি ৰাতি ইয়াত 8টা বজাত পাইছোঁহি। ইয়াতে আমাক মানে অতিথিশালাত থাকিবলৈ দিলে, খাবলৈও সুবিধা কৰি দিছে, খুব ভাল লাগিছে। আৰু আজি আমি পুৱাৰে গা পা ধুই মেলি আমি গুৰুজনাৰ আজি তিৰুভাৱ তিথিত যিটো নেকি মৃত্যু তিথি মানে অংশগ্ৰহণ কৰিম বুলি ভাবিছোঁ। আচলতে কিছু সময়ৰ পিছতে ইয়াতে যি নাম প্ৰসংগ আৰম্ভ হ'ব কীৰ্তন ঘৰত, কিছু সময়ৰ পিছতে নাম প্ৰসংগ আৰম্ভ হ'ব। দেখুৱাই ক'ৰ পৰা আহিছে দাদা আপুনি? আমি গোৱালপাৰাৰ পৰা আহিছোঁ আৰু আজি পবিত্ৰ দিনত মৃত্যু তিথিত আমি এবাৰ গুৰুজনাৰ সেৱা জনাবলৈ আহিলোঁ। মোৰ পৰিয়াল আহিছে, মোৰ পত্নী আৰু মোৰ বন্ধুবৰ্গ। 25 বছৰ আগতে আহিছোঁ আৰু এইবাৰ পৰিয়াল লৈ আহিছোঁ। তেতিয়া মই বিয়াই পাতা নাছিলোঁ, তেতিয়া আহিছিলোঁ। আকৌ 25 বছৰ পিছত পৰিয়াল সহকাৰে আহিলোঁ। এখন ঐতিহাসিক স্থান য'ত গুৰুজনাই ইয়াতে দেহ ত্যাগ কৰিছিলে, অকণমান কি ক'ব? তেখেতে আমাৰ গোটেই অসমৰ এই একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্মৰ বিলাই দিয়াৰ কাৰণে তেখেতে এইখন স্থানতে আহি পাইছিলে। আৰু তেখেতৰ যি মহান আত্মা, এই আত্মাৰ যিটো তেখেতৰ চিন্তাধাৰা আহিছিল, আৰু তেখেতে আমাৰ অসমলৈ ঘূৰি যাবলৈ নোৱাৰিলে, তেখেতে ইয়াতে দেহ ত্যাগ কৰিব লগা হ'ল। গতিকে এইখিনি আৰু এনেধৰণে আৰু এগৰাকী তেজপুৰৰ লোক আছে, মই জানিবলৈ বিচাৰিম। কি ক'ব? আপোনালোক ক'ৰ পৰা আহিছে? মই ঢেকীয়াজুলিৰ পৰা আহিছোঁ। কি ক'ব আজি পুণ্য এটা দিনত পুণ্যভূমিলৈ আগমন ঘটিলে আপোনালোকৰ, দৰ্শন কৰিলে? দৰ্শন কৰিলোঁ, ঢেকীয়াজুলিৰ পৰা আহিলোঁ। আজি মধুপুৰ সত্ৰত উপস্থিত হ'লোঁ। এই মধুপুৰ সত্ৰ কোচবিহাৰ জিলাৰ মধুপুৰ সত্ৰত আজি উপস্থিত হৈ খুব ভালেই লাগিল। বহুত কি ক'ব দাদা? মই অসমৰ ঢেকীয়াজুলিৰ পৰা আহিছোঁ। বৰ ভাল লাগিল। পুণ্যভূমি মধুপুৰ সত্ৰ। বহুত সৰুৰে পৰা আমি পঢ়িছিলোঁ মধুপুৰ সত্ৰত মহাপুৰুষ শংকৰজনাই গুৰুজনাই ইয়াত আহি পেলাই তেখেতৰ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল। আৰু মই আচৰিত হৈছোঁ যে আহি পেলাই মই ভবা নাছিলোঁ যে উত্তৰ বংগৰ এইখিনি ঠাইত হ'ব, ইমান দূৰ অসমৰ পৰা আহি বংগত
তেখেতে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ কাৰণে ইয়াত আহি উপস্থিত হ'ল। ইয়াৰ গোটেই ৰাইজক তেখেতে ধৰ্মত একত্ৰিত কৰিবলৈ তেখেতে সাংস্কৃতিক আৰু সাহিত্য ক্ষেত্ৰত আৰু ধাৰ্মিক ক্ষেত্ৰত তেখেতে কাম কৰি গ'ল আৰু অন্তিম সময়ত তেখেতৰ ইয়াতে মহাপ্ৰায়ণ ঘটিল। আৰু এই স্থান অতি সুন্দৰ, অতি ভাল লাগিল। সোমাইকে এটা পবিত্ৰ এটা অনুভৱ, এটা মোৰ অনুভৱ হৈছে সেইটো। হয় হয়, আচলতে এনেধৰণে সকলো লোকেই আজি যি মহাপুৰুষ গুৰুজনাৰ যি মৃত্যুৰ তিথি, তিৰুভাৱ তিথি, সেই দিনটোতে এনেধৰণে সকলোৱে আজি গুৰুজনাক স্মৰণ কৰিছে। গুৰুজনাৰ আজি অমৰ সৃষ্টিৰ আজি যি বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তনৰ কাৰণে গুৰুজনাই সকলোকে একত্ৰিত কৰিছিলে, গোটেই ভাৰতবৰ্ষ ধৰি গোটেই আচলতে বিশ্ব ধৰি বুলি ক'লে হয়তো ভুল নহ'ব। তেওঁ যি ধৰ্ম প্ৰচাৰ কৰি সকলো লোকক একত্ৰিত কৰিছিলে। মই পুনৰবাৰ দেখুৱাইছোঁ, এয়া হৈছে যি মধুপুৰ সত্ৰ। মধুপুৰ সত্ৰত এনেধৰণে আজি পুৱাৰ পৰা এনেধৰণে ইয়াৰ অসমৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে মধুপুৰ সত্ৰ দৰ্শন কৰিবলৈ। আৰু ইয়াতে কীৰ্তন ঘৰ আছে, যি অক্ষয় বন্তি আছে, অক্ষয় বন্তি এগছ আছে। সেই অক্ষয় বন্তি গুৰুজনাই আচলতে অন্তিম সময়ত মৃত্যুৰ আগমুহূৰ্তত সেই অন্তিম এগছি বন্তি জ্বলাই থৈ গৈছিলে। সেই বন্তিগছি আজিও অক্ষত অৱস্থাত আছে, আজিও জ্বলি আছে সেই যি অক্ষয় বন্তিগছি। আৰু ইয়াত যে কীৰ্তন ঘৰ আছে, কিছু সময় পিছতে নাম প্ৰসংগ ইয়াতে কৰিব। এনেধৰণে মহাপুৰুষ যি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজি যি তিৰুভাৱ তিথিৰ দিনটোত এনেধৰণে বহু লোকে আহি ইয়াত যি তেওঁলোকে মধুপুৰ সত্ৰ দৰ্শন কৰিবলৈ উপস্থিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।